নিৰ্দেশ মতে যোৱাবাৰৰ পৰা এই পুলিচ বিটৰ খেলাটো আনুষ্ঠানিক অংশগ্ৰহণ কৰিছে আমাৰ বাহিনীৰ পৰাও। আমি আজি 24 বেটেলিয়নত ৰেঞ্জ লেভেল খেলা অনুষ্ঠিত কৰিছোঁ। আমাৰ BTADৰ অধীনত থকা 5খন জিলা ক্ৰমে ওদালগুৰি, চিৰাং, তামুলপুৰ, বাস্কা আৰু কোকৰাঝাৰ। আৰু বেটেলিয়ন আমাৰ 24 চৰাইমাৰী, 27 খুজুৱাবিল ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু 7ম অসম আৰক্ষী বাহিনী কোকৰাঝাৰ। আজিৰ খেলত আমাৰ প্ৰথম ৰাউণ্ডৰ 4খন খেল হৈ গ'ল। 4খন খেলত আমাৰ প্ৰথম খেল হৈ গ'ল। অহাকালি আমি 2খন ছেমিফাইনেল কৰিম ৰাতিপুৱা 9 বজাৰ পৰা। পৰহি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব ৰাতিপুৱা 6 বজাৰ পৰা। আজি আমাৰ খেলখন উদ্বোধন কৰিলে আমাৰ মাননীয় অধিনায়ক মহোদয়ৰ লগতে বিশিষ্ট অভিনেতা প্ৰসেনজিৎ বৰা আৰু আমাৰ BTADৰ সন্মানীয় কাৰ্যবাহী বিষয়া ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া। কেইটা দল আছে? আমাৰ দল জিলা 5খন ধৰি বেটেলিয়ন 3টা, আমাৰ 8টা দলৰ খেল অনুষ্ঠিত হৈ আছে। আজি প্ৰথম ৰাউণ্ডৰ 4খন খেল হৈ গ'ল ইতিমধ্যে। আৰু অহাকালি আমি 2খন ছেমিফাইনেল অনুষ্ঠিত কৰিম। পৰহি 11 তাৰিখ আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম। আপোনালোকৰ জৰিয়তে আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে খেল উপভোগ কৰক আৰু আমাক উৎসাহ জনাব বুলি আমি আপোনালোকৰ ওচৰত আহিছিলোঁ। আমাৰ চৰাইমাৰী অঞ্চলত ৰাজবুকু থিয়েটাৰত অভিনয় কৰিবলৈ আমাৰ দুনিশাৰ ইয়াত কাৰ্যসূচী আছিল। আজি শেষ নিশা আৰু মই আছোঁ 24th আছাম পুলিচ বেটেলিয়ন চৰাইমাৰী গেষ্ট হাউচত। গতিকে মোৰ সৌভাগ্য, ইয়াত এখন টুৰ্ণামেণ্ট চলি আছে, আমাৰ ৰেঞ্জ লেভেলৰ BTADৰ খেল চলি আছে। গতিকে তাৰ শুভাৰম্ভ কৰিবলৈ মোক চেয়াৰমেন ছাৰে ক'লে। খুব ভাল লাগিল, খুব এটা পৰিৱেশটো খুব ধুনীয়া। 2টা টীমৰ মাজত খেল উপভোগ কৰিলোঁ। 4খন খেল অনুষ্ঠিত হৈছিল। প্ৰথম খেলখন মই শুভাৰম্ভ কৰিবলৈ সুযোগটো পালোঁ। গতিকে 2টা দলৰ মাজত খুব ধুনীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল। এটা দলে জিকিল। গতিকে বিজয়ী দলটোলৈও মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু 2টা টীমে খুব ভাল খেলিছিলে। গতিকে খেল এইটো এটা পৰিৱেশ পাই মই খুবেই সুখী, খুব আনন্দিত। আৰু আচলতে খেলটো সকলোৰে কাৰণে প্ৰয়োজনীয়। খেলুৱৈ সুলভ মন আমাকো লাগে। আমি অভিনয় কৰি থাকোঁতেও আমাক ভিতৰত এইটো মনটো লাগিবই, এটা পজিটিভ ভাইবছ আনে। গতিকে খেলা ধূলা প্ৰত্যেকেই কৰিব লাগে সুস্বাস্থ্যৰ কাৰণে। ভাল লাগিল এই পৰিৱেশটোত এনেকৈ পাই। আৰু খেলখন যাতে সুচাৰুৰূপে শেষ হওক, ফাইনেল খেলখন, তাৰে কাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।